নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। ফাইনেলি আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ADR 3.0 ক্ষেত্ৰত যিখন নতুন চিলেবাছ হয়, নিউ চিলেবাছ হয়, আপডেটেড চিলেবাছ যিখন হয়, সেইখন আপোনালোকৰ বাবে লৈ আনিছোঁ। লগতে কি নতুন টপিক আপোনালোকে ইয়াত পঢ়িব লাগিব আৰু কি টপিক পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু চিলেকশ্যন আপোনালোকৰ ষ্ট্ৰেটেজি কি হ'ব বা কেনেদৰে পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। লগতে নতুন যিখন চিলেবাছ হয়, সেই চিলেবাছ বহুত সাল সলনি হৈছে। চ' সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোকক এই ভিডিঅ' যোগে আপোনালোকৰ যদি ADR 3.0 ক্ষেত্ৰত যিখিনি নতুন চিলেবাছ আপোনালোকে পঢ়িব লাগিব বা তাৰ আপোনালোকক সেই সকলোখিনি জনাই দিয়া হ'ব। লগতে যিখন আপডেটেড নিউ চিলেবাছ সেইখন সম্পৰ্কে আপোনালোকক ডিটেইলছত আলোচনা কৰা হ'ব। আৰু লগতে আপোনালোকে যিখিনি আপোনালোকৰ যাৰ দ্বাৰা আপোনালোকে চিলেকশ্যনসমূহ পাব পাৰিব, সেইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ডিটেইল চিলেবাছ এই ভিডিঅ' যোগে আপোনালোকক আলোচনা কৰা হ'ব আৰু কি সাল সলনি হৈছে, লগতে কি নতুন টপিক পঢ়িব লাগিব সেইখিনি কথাও জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত দেখিব আছে ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত এখন চিলেবাছ হয় আৰু কম্পিটিটিভ এক্সামৰ যিখিনি এছপাইৰেণ্ট হয় তেওঁলোকৰ কাৰণে এখন চিলেবাছ হয়। চ' ইয়াত দেখিব পাৰিছে পোনপ্ৰথমে যিখিনি মই এক্সাম পেটাৰ্ণটো কৰিছোঁ, তাৰপিছত মই ডিটেইল চিলেবাছৰ সম্পৰ্কে আপোনালোকলৈ কৈ আছোঁ। এক্সাম পেটাৰ্ণটো হ'ব মোড অফ এপ্লিকেশ্যন অফলাইন মাধ্যমেৰে হ'ব আৰু ইয়াৰ যিটো কুৱেশ্যন টাইপ হ'ব মাল্টিপল চইচ কুৱেশ্যন দ্বাৰা MCQৰ দ্বাৰা হ'ব। টোটেল কুৱেশ্যন 100 থাকিব, টোটেল মাৰ্কছ 100 থাকিব। চ' যিখন নিউ চিলেবাছ বা যিখন নতুন আপডেটেড চিলেবাছ যিখিনি নতুন টপিক এড কৰিছে, এই সকলোখিনি নিউ চিলেবাছৰ ওপৰত ভিত্তি কৰি আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। যদি আপোনালোকে এই কোৰ্চটো বাই কৰি লৈ পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি ইয়াতে পাব, একদম নতুন চিলেবাছৰ মতে বনোৱা হৈছে, আপডেটেড চিলেবাছৰ মতে। চ' এই কোৰ্চটো বাই কৰি লৈ পঢ়িব পাৰে। এই কোৰ্চটো বাই কৰি লৈ পেলাই বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰা কথা নাই। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। ছেকেণ্ড কথাটো হৈছে এই কোৰ্চটোত আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। চ' সোনকালে বাই কৰি লওক। আৰু এইটো একদম নতুন চিলেবাছৰ মতে বনোৱা হৈছে। চ' আগতে যদি আপোনালোকে আগৰ চিলেবাছৰ মতে পঢ়ি আছে, তেনেকৈ বহুত ভুল পঢ়ি আছে, কিন্তু নতুন টপিক কিছুমান এড আছে, সেইখিনি আমাৰ যি কোৰ্চ হয় সেই কোৰ্চটো আনতে আপোনালোকে উপলব্ধ পাব। চ' কোৰ্চটো কেনেকৈ বাই কৰিব? কোৰ্চটো বাই কৰিব যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক কোৰ্চটো সম্পৰ্কে ডিটেইলছ জনাই দিব বিচাৰিছোঁ। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত পোনপ্ৰথমে এই কোৰ্চটো ওপৰত পাব 10,000 কুৱেশ্যন উইথ এনচাৰ, মানে 10,000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে পাব। তাৰপিছত অল টপিকৰ A to Z এনালাইচিছ। আপোনালোকে যিখন ADR 3.0 কুৱেশ্যন পেপাৰ যেতিয়া এক্সাম দিব, তাত যিখিনি কুৱেশ্যন পেপাৰ দেখিবলৈ পাব, সেই কুৱেশ্যন পেপাৰখিনি যিখিনি বা কুৱেশ্যন য'ৰ পৰা আহিব, যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটোত উপলব্ধ পাব। তাৰপিছত কি ছাবজেক্ট পাব? ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল মেথমেটিক্স পাব, ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব, লগতে ৱৰ্ল্ড ৰিলেটেড আপোনালোকে এই কোৰ্চটো লাভ কৰিব পাৰিব। লগতে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। আৰু যেতিয়া কোৰ্চটো বাই কৰিলেও পঢ়িব, তাৰপিছতো নিজকে পৰীক্ষা কৰি চাব লাগিব। তাৰপিছত নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে 10খনকৈ ফুল লেন্থৰ ADR 3.0 টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন পেপাৰ আছে, সেই সকলোখিনি কুৱেশ্যন পেপাৰ এনচাৰ চিটত ইয়াত উপলব্ধ পাব। আৰু যিটো কোৰ্চটো প্ৰাইচ হয় 999, কিন্তু বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা আছে। মাত্ৰ এতিয়া 499 পাব। আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈছে। যিমান পাৰে সোনকালে আপোনালোকে কোৰ্চটো বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো সোনকালে শেষ হয় বা অফাৰটো আপোনালোকে লাভ উঠাব পাৰে। আৰু এই যিটো কোৰ্চ হয়, এই কোৰ্চটো আপোনালোকৰ ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কোৰ্চটো বাই কৰিলেও পঢ়িব পাৰে। ফৰ এক্সাম্পল আপোনালোকৰ DSS হওক, DME হওক, আছাম পুলিচ, ABUBA হওক, SI হওক, ফৰেষ্ট হওক, তাৰ কাৰণেও পঢ়িব পাৰিব। আৰু এই কোৰ্চটো পঢ়ি আপোনালোকে বহুত ভাল ৰিভিউ আপোনালোকে নিশ্চয় আমাৰ যিখিনি কোৰ্চত পঢ়িছে বা কোৰ্চ যিখিনি বাই কৰিলে পঢ়িছে, তেওঁলোকে বহুত ভাল ৰিভিউ দিছে আমাৰ চেনেলত, আপোনালোকে দেখিব পাৰিছে। চ' এটা বহুত বেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটোৰ দ্বাৰা যদি আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ এই কোৰ্চটোত আপোনালোকৰ সকলোখিনি টপিকৰ পৰা আদি কৰি একো টপিক বাদ দিয়া হোৱা নাই আৰু সকলোখিনিত আপোনালোকক কভাৰ কৰাইছে, কমপ্লিট চিলেবাছ কভাৰ কৰাইছে। আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে বহুত এটা বেষ্ট কোৰ্চ, ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আপোনালোকে য'ত ভাগকৈ আপোনালোকে কোৰ্চ লৈ থকা কথা নাই, এইটো কোৰ্চে লওক, সকলোখিনি অল ইন ওৱানৰ কাৰণে হৈ যাব। চ' কোৰ্চটো বাই কৰিব কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব। এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোকক কৈছোঁ যে যিখন আপডেটেড বা যিখন একদম নিউ চিলেবাছ হ'বলৈ গৈ আছে বা যিখন আপোনালোকৰ নিউ চিলেবাছ ADR 3.0 এক্সামত দেখিবলৈ পাব, সেই চিলেবাছত আপোনালোকে কোনখিনি টপিক পঢ়িব লাগিব সেইখিনি কথা মই আপোনালোকক জনাবলৈ গৈ আছোঁ।
বিশেষকৈ দেখিব পাইছে যিখন নিউ চিলেবাছ জেনেৰেল নলেজৰ জিকে ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যনৰ ওপৰত পঢ়িব লাগিব জিঅ'গ্ৰাফিৰ ওপৰত পঢ়িব লাগিব জিঅ'গ্ৰাফি অফ ইণ্ডিয়াৰ ওপৰত আছাম ইণ্ডিয়ান ইকনমিৰ ওপৰত পঢ়িব লাগিব আছাম ইকনমিৰ ওপৰত আপোনালোকে পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত পঢ়িব লাগিব নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল তাৰপিছত গভৰ্ণমেণ্ট অফ স্কিমৰ ওপৰত পঢ়িব লাগিব তাৰপিছত আপোনালোকে এনেকৈ পঢ়িব লাগিব জেনেৰেল ইংলিছৰ ওপৰত মই আপোনালোকক ক'লোৱে আপোনালোকে চাব পাৰে আপোনালোকে স্ক্ৰীনশ্বট হ'লেও মাৰি ল'ব পাৰে যাতে আপোনালোকৰ সুবিধা হওক আৰু এই যিখিনি মই টপিক কৈ গৈ আছোঁ সেই সকলোখিনি টপিক আপোনালোকে পঢ়িলে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব কোৱান্টিটিভ এপ্টিটিউডৰ ক্ষেত্ৰত নাম্বাৰ ছিষ্টেম পাৰ্চেণ্টেজ ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চন এভাৰেজ প্ৰফিট এণ্ড লছৰ ওপৰত পঢ়িব লাগিব চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত আপোনালোকে পঢ়িব লাগিব টাইম এণ্ড ৱৰ্কৰ ওপৰত পঢ়িব লাগিব টাইম এণ্ড স্পীড ডিষ্টেঞ্চৰ ওপৰত পঢ়িব লাগিব তাৰপিছত আপোনালোকক কম্পিউটাৰ নলেজৰ ক্ষেত্ৰত বিশেষকৈ যিখিনি গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰৰ বিষয়ে এক্সাম দিব বিচাৰে বা গ্ৰেড 3 লেভেল তাৰ ক্ষেত্ৰত কম্পিউটাৰ নলেজৰ ওপৰত কিছুমান কুৱেশ্যন দেখিবলৈ পোৱা যায় বাকী যিখিনি 10 পাছ হওক 8 পাছ হওক বা 12 পাছ হওক যিখিনি গ্ৰেড 3 লেভেলৰ দিব বা গ্ৰেড 4 লেভেলৰ দিব তেওঁলোকৰ ক্ষেত্ৰত কম্পিউটাৰ কোনো কুৱেশ্যন দৰকাৰ নাই বাকী যিখিনিয়ে গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰৰ ক্ষেত্ৰত এক্সাম দিব বিচাৰে তেওঁলোকৰ ক্ষেত্ৰতে লাগিব আৰু প্ৰিপেৰেশ্যন যিখিনি ষ্ট্ৰেটেজি হয় বা কেনেকৈ আপোনালোকে পঢ়িব পাৰিব যদি আপোনালোকে আমাৰ কোৰ্চটো বাই কৰিলে আমি আপোনালোকক আমাৰ টিমৰ তৰফৰ পৰা প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিও আপোনালোকক বনাই দিব কোন হিচাপত কেনেকৈ পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব ফুল গাইডেঞ্চ পাব আমাৰ কোৰ্চটো যদি বাই কৰিলে পঢ়ে আৰু এইটো ADR 3.0 ক্ষেত্ৰত এটা বোলে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আৰু সেই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব যদি আপোনালোকে ভালদৰে পঢ়ে আৰু ভালদৰে আপোনালোকে পঢ়িব লাগিব আৰু ADR 3.0 আপোনালোকৰ বাবে এটা চাকৰি নিশ্চয় পাব পাৰিব কাৰণ এতিয়াৰ পৰাই আপোনালোকক ভালদৰে পঢ়িব লাগিব আৰু যদি আপোনালোকে নটিফিকেশ্যন অহাৰ পিছত পঢ়িম বা নটিফিকেশ্যন যিদিনা আহিব তাৰ পিছদিনা পৰা পঢ়িম তেনেদৰে যদি থাকে বা এপ্লাই কৰি লোৱাৰ পিছত পঢ়িম তেনেদৰে থাকে কেতিয়াও আপোনালোকে চিলেকশ্যন লাভ কৰিব নোৱাৰিব আৰু চিলেকশ্যন লাভ কৰা মেইন যিটো উপায় বা মেইন যিটো একেবাৰে সহজ ট্ৰিক হয় সেইটোৱে হৈছে আপোনালোকে এতিয়াৰ পৰাই পঢ়া টাইম দিয়া মেইন টাইম কেনেকৈ দিব এতিয়াৰ পৰাই আপোনালোকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু মই যিখিনি আপোনালোকক চিলেবাছখিনি যিখিনি টপিক দেখাই দিছোঁ সেই টপিকখিনি আপোনালোকে ফটো মাৰি লওক বা আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক যাতে আপোনালোকে সেইখিনি টপিকৰ ওপৰত ডিটেইলছ পঢ়িব পাৰে আৰু সেই টপিকৰ ওপৰত ডিটেইলছ পঢ়িবৰ কাৰণে যিটো আমাৰ কোৰ্চ হয় কোৰ্চটোত সেই টপিকটোৰ ওপৰত ডিটেইলছখিনি আপোনালোকে ডিটেইলছত পাই যাব সেই কোৰ্চটোত আৰু লগতে সেই কোৰ্চৰ ৰিলেটেড সেই টপিকখিনি ৰিলেটেড যিমানখিনি কুৱেশ্যন এনচাৰ আছে সকলোখিনি লাভ কৰি যাব আৰু সেই কুৱেশ্যন এনচাৰখিনি মানে কোনো এটা টপিকৰ এটা কুৱেশ্যন বা এটা এনচাৰ বাদ দিয়া হোৱা নাই আমাৰ যিটো কোৰ্চ হয় আৰু সেই কোৰ্চটো এটা ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে আৰু যিসকলে বাই কৰিছে তেওঁলোকৰ ৰিভিউবিলাক আপোনালোকে নিশ্চয় দেখিব পাৰিছে এটা ভাল কোৰ্চ হয় কাৰণ সকলোৰে ৰিভিউ ভালেই দিছে যিহেতু আপোনালোকে দেখিব পাৰিছে এতিয়ালৈকে 1% বা এতিয়ালৈকে এটা মানে অকণমানো ৰিভিউ দিয়া নাই সকলোখিনি একদম পজিটিভ ৰিভিউ দিছে চ' এই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে আৰু বাই কৰিবৰ কাৰণে যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত আছে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ'লৈ লাইক কৰিব লাগিব